নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে যে বাকযুদ্ধ এতিয়া তুংগত উঠিছে শাসক বিৰোধী এই সময়ছোৱাত অত্যন্ত চৰ্চিত বিষয় হৈ পৰিছে মিয়া ৰাজনীতি শাসক বিৰোধী সকলোৱে নিতো মিয়া শব্দৰ কৰিবলৈ আৰম্ভ কৰিছে ব্যৱহাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মৌলানা বদৰুদ্দিন আজমললৈকে বিধায়ক অখিল গগৈৰ পৰা আৰম্ভ কৰি চেয়াৰমান আলীলৈ সকলোৰে মুখতে মিয়া পলিটিক্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মিয়া ভোট নালাগে বুলি মুকলিকৈ কৈ আহিছে মিয়া বেদখল কৰা অঞ্চলত উচ্ছেদ হবই বুলি অংগীকাৰ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বিপৰীতে মিয়া বেদখলকাৰীৰ ত্ৰাণকৰ্তা ৰূপ লৈ কংগ্ৰেছ ৰাইজৰ দলকে ধৰি বিৰোধী শক্তিয়ে উচ্ছেদৰ বিৰোধিতাও কৰি আহিছে কিন্তু বৰ্তমান সময়ত এই নিৰ্বাচনত মিয়াৰ ৰাজনীতিয়ে নিৰ্ণায়ক ভূমিকা ল'ব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত আৰু বেদখল য'ত হৈছে তাত উচ্ছেদ অভিযান হ'বই বুলি মুখ্যমন্ত্ৰীগৰাকী হুংকাৰ দিছে এতিয়ালৈকে 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে তাত বেদখল মুক্ত কৰা হৈছে কিন্তু সামগ্ৰিক ৰূপে মিয়াৰ দখলত 65 লাখ বিঘা ভূমি আছে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা আৰু মিয়াৰ বিৰুদ্ধে এই ধৰণে সৰব হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াৰ ভোট নালাগে বুলি কৈ আহিছে কিন্তু সমান্তৰালকৈ শাসক বিৰোধীৰ মিয়া পলিটিক্সৰ এই প্ৰসংগটোক লৈ কিন্তু শাসক বিৰোধীৰ মাজত এতিয়া বাকযুদ্ধ উঠিছে তুংগত মুখ্যমন্ত্ৰীৰ স্পষ্ট অভিযোগ যে মিয়া বেদখলকাৰী ত্ৰাণকৰ্তা ৰূপ লৈ কংগ্ৰেছ ৰাইজৰ দলকে ধৰি বিৰোধী শক্তিয়ে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে আনকি লুৰিণজ্যোতি গগৈকো ক'লে এক প্ৰকাৰ মিয়াৰ সমৰ্থনত থকা ৰাজনৈতিক নেতা বুলি সমান্তৰালকৈ অখিল গগৈৰ বা ৰাইজৰ দলৰ প্ৰতিও তীব্ৰ বাক্যবাদ মুখ্যমন্ত্ৰীগৰাকীৰ গৌৰৱ গগৈকো সমালোচনাৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ খালি মিয়াৰে হয় অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহ'ব পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনশ্যন ইমান চিন্তাত অকল মিডিয়াকেইটাই পেলোৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু কথা স্পষ্ট কৰিছে উচ্ছেদ সন্দৰ্ভত বিশেষকৈ গুৱাহাটীৰ পাহাৰত মিয়াৰ আগ্ৰাসনত পৰিছে গুৱাহাটীৰ কেইবাখনো পাহাৰ একাংশ মিয়াই দখল কৰিছে গুৱাহাটীৰ পাহাৰৰ মাটি গুৱাহাটীৰ পাহাৰৰ ওপৰত থকা মিয়ালৈ যাব উচ্ছেদৰ জাননী চৰকাৰী ভূমি বেদখল কৰা মিয়াৰ বিপদ অনিবাৰ্য বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিভিন্ন স্থানৰ পৰা আহি মিয়াই দখল কৰিছে গুৱাহাটীৰ পাহাৰৰ ভূমি গুৱাহাটীৰ পাহাৰৰ ওপৰত থকা মিয়ালৈ জাননী প্ৰেৰণ কৰি উচ্ছেদ চলিবই বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ আৰু 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে হিন্দু বেদখলকাৰীৰ কবলত 63,58,000 ভূমি 58,000 বিঘা ভূমি অসমৰ মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিম বহুকেইখন বনাঞ্চলৰ মাটি বেদখল মুক্ত কৰিছো 2021 পৰা বৰ্তমানলৈকে 1.5 লাখতকৈও অধিক বিঘা বেদখল মুক্ত হৈছে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ অচিনাকি লোকসকলৰ হাতত আজি দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল 2021 চনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ ভূমি আমি বেদখল হ'বলৈ নিদিওঁ আমি সিদ্ধান্ত লৈছিলো যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম আজি
কংগ্ৰেছ তথা আন বিৰোধী দলৰো যথেষ্ট মিয়াপ্ৰীতি আছে বুলি অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা। কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষেত্ৰত কটাক্ষ কৰি 700 প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত 600 মিয়া আবেদন কৰা বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজীৱ ভৱন বৰ্তমান মছজিদ যেন লাগে বুলি মুখ্যমন্ত্ৰী কংগ্ৰেছ কৰ্মীয়ে অসন্তোষ কৰিছে বুলি দাবীও কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰঙিয়াত কংগ্ৰেছৰ মিটিং হোৱা নাছিল, ইস্তেমাহে হৈছিল বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। 700 কংগ্ৰেছৰ আবেদন আহিছে। কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে, কিন্তু লগত নকলে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে। 750 600 গৰাকীয়ে মিয়া টিকট বিচাৰা, কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এইবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে। প্ৰাৰ্থী আহিলেই নহ'ব, প্ৰাৰ্থী ক'ৰ পৰা আহিছে? প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে। 120খন নে 130খন আমাৰ হিন্দু মানুহৰ, বাকী গোটেইবিলাক মিয়াৰ আবেদন। তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত। আৰু লাষ্টৰ দিনাখনো আপোনালোকে দেখিছে তমৰীয়াৰ পৰা কি ধৰণে আপোনাৰ মিয়া উঠি আহি ৰাজীৱ ভৱনত নামাংকন পত্ৰ বা নমিনেশ্যনৰ হেৰি দিছিলে। আপোনাৰ তেওঁলোকে এপ্লিকেশ্যন দিছিলে আৰু দুই এজনে সেইটোকে ভাবিলে যে এইটো বহুত ডাঙৰ এপ্লিকেশ্যন আহি গ'ল। ৰঙিয়াত এখন মিটিং হৈছিলে, মই প্ৰথমতে মিটিংখনৰ বিষয়ে জনা নাছিলোঁ। পিছত গধূলি মোক গোটেই মিটিংখনৰ যেতিয়া কোনোবাই ফটো দিলে, মই নিজে আচৰিত হৈ গ'লোঁ যে এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল, এখন ইস্তেমা হৈ আছিলে। তাত মিটিং কম, ইস্তেমা বেছি। সেইকাৰণে কংগ্ৰেছ পাৰ্টিটো আমাৰ ধৰ্ম, সংস্কৃতি, আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে। আৰু এই পাৰ্টিটোক আমি যিমানেই ইলেকশ্যনত পৰাজিত কৰিব পাৰিম, সিমানেই দেশ আৰু জাতি সুৰক্ষিত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বিৰোধী স্পষ্ট মন্তব্যৰ বিপৰীতে অখিল গগৈও মিয়াৰ সমৰ্থনত মন্তব্য আগবঢ়াই আহিছে। বেদখলকাৰী একাংশ বুকুৰ কুটুম কৰি বৰ্তমান মিয়া অধ্যুষিত অঞ্চলকে ৰাজনৈতিক কৰ্মভূমি বুলি প্ৰায় থিৰাং কৰি লোৱা অখিল গগৈয়ে কিছু মন্তব্য কৰা দেখা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন আঞ্জাৰে মছলা মিয়া বুলি কটাক্ষ কৰিলে অখিল গগৈয়ে। বেদখলকাৰী মিয়া মহিলাক চুমা খোৱাটো নিজৰ জাতীয় দায়িত্ব বুলিও কোৱা অখিল গগৈয়ে তেওঁক লাগে গৃহ বিভাগ। অখিল গগৈয়ে গৃহ বিভাগ চলালে কোনেও মাৰ খাব নালাগে বুলি অভয়বাণী দি ভয়মুক্ত অসম এখন গঢ়াৰ অংগীকাৰ কৰিছিল অখিল গগৈয়ে। অকল হিন্দু মুছলমান সব আঞ্জাতে অকল খালি মিয়া মিয়া মিয়া। হিমন্তৰ যিমান আঞ্জা আছে সব আঞ্জাৰ মছলা এটাই মিয়া মছলা। এটা মছলা খাই মানুহ জীয়াই থাকিবনে? আপুনি নিজে কওক। সবতে খালি মিয়া 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 মিয়া। ওরে ভাই, মিয়া যদি বিদেশী খেদাই দিয়া, তোমাৰ দিনত দুটা কাৰ্যকাল কটালা, দুটা কাৰ্যকালত অকল 1676 গৰাকী বিদেশী খেদালা। এতিয়ালৈকে মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া। মই অসমৰ পৰা বিদেশী খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। কিন্তু স্বদেশী মানুহ প্ৰত্যেকজনে ইয়াত সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব। মুছলমান বুলি মাৰ খাব নালাগে, খ্ৰীষ্টান বুলি মাৰ খাব নালাগে, পাঞ্জাবী বুলি ভয় কৰি থাকিব নালাগে, ট্ৰাইবেল বুলি বাকীকেইটাই টাউনলৈ আহিলে দম দিব, এনেকুৱা নহ'ব। একদম ভয়মুক্ত অসম। আৰু অখিল গগৈৰ এনে মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মিয়াৰ দালাল বুলি কটাক্ষ কৰে। মিয়াৰ হাততে অখিল গগৈয়ে অসম বেচিব বুলিও দাবী মুখ্যমন্ত্ৰীগৰাকীৰ। এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে, তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা। আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। ইফালে মিয়াৰ প্ৰসংগত লুৰিণজ্যোতি গগৈকো সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। বৰপেটাত মিয়াৰ ঘৰ উচ্ছেদ কৰিলে উজনিত কান্দে লুৰিণে। মিয়াক আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি চলে বুলি অসম জাতীয় পৰিষদৰ নেতাক সমালোচনাৰে থকা সৰকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে, তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ।
বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি আৰু মিয়া ৰাজনীতিৰ বিষয়ত অন্যতম চৰ্চাৰ কাৰণ হৈ পৰিছে AIDF প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া কিছু মন্তব্য মুছলমান লোকে বিজেপিক ভোট দিয়াটো মুছলমান জাতিৰ বাবে দুৰ্ভাগ্যজনক বুলি প্ৰৰোচনামূলক মন্তব্য আজমলৰ আনকি এয়াই নহয় ইয়াৰ ঊৰ্ধত গৈ বদৰুদ্দিন আজমলে অসমত মিয়াৰ ৰাজত্ব চলিব বুলি হুংকাৰ প্ৰদান কৰিছে मुस्लिम पूरे इंडिया में जितना पहले कभी भी नहीं था सेफ है मुसलमान को कोई डरने की बात नहीं मुसलमान के लिए हमारे देश के सारे हिंदू भाई खड़े एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य আৰু ইয়াৰো ঊৰ্ধত গৈ বদৰুদ্দিন আজমলে অসমত মিয়াৰ ৰাজত্ব চলিব বুলি হুংকাৰ প্ৰদান কৰিছে मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे मियाँ मियाँ करने दो और मियाँ लोग पावर में जाके बैठ जाएंगे অসমত এদিন মিয়াৰ ৰাজত্ব চলিব বুলি আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজমলে ভাবি থকা কথাটো মুখেৰে কৈ দিলে আজমলৰ এই মন্তব্যৰ পিছতে অসমীয়া সজাগ হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায় মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ আৰু 20 বছৰ পিছত কোনেও মিয়া বুলি হাঁহিব নোৱাৰিব বুলি মিয়াক উচতনি দিছে আজমলে শিক্ষা দীক্ষাৰে মিয়াক সৰ্বশক্তিমান হ'বলৈ আহ্বান কৰিলে আৰু লগতে এই আহ্বানৰ সৈতে বদৰুদ্দিন আজমলৰ কিছু মন্তব্য আৰু 20 বছৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান সন্তানক ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আহ্বান আজমলৰ এক নম্বৰ কাম আছিল শিক্ষা আমি পিছপৰা আজি লিটাৰেসি রেট আমার হায়ার সেকেন্ডারি যদি এডুকেশনে যায় 14% নাই জি কমৰ 40% লিটারেসি রেট নাই এই কমে কি দেশক আগবাঢ়ি লৈ যাব কি ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট হ'ব এডুকেশন ডেভেলপমেন্ট হ'ব আমি আমার ল'ৰা ছোৱালী আহক আপোনালোকে ঠেলা চলাই আছে কোনো পাপ নহয় রিক্সা চলাই আছে কোনো পাপ নহয় মাটি কাটি নিজৰ আলাদক আপোনালোকে শিক্ষা দি আছে সেইটোৰ কাৰণে মই আপোনালোকক সালাম কৰিছোঁ আমি আৰু কিছুদিন মেহনত কৰিব লাগে বেছি নাই অনলি 20 ইয়াৰ্স আপোনালোকে মেহনত কৰক নিজৰ আলাদৰ কুৰবানী দিয়ক আপোনাৰ আলাদ কালি সাইন্টিষ্ট হ'ব লাগে অসমত কালি ডাউন অফিচাৰ হ'ব লাগে কালি সাইন্টিষ্ট হ'ব লাগে এডুকেশনিষ্ট হ'ব লাগে আপনার ডক্টর হ'ব লাগে ইঞ্জিনিয়ার হ'ব লাগে কালি 20 বছৰ পিছত কোনো এজনে বহিৰাগত আহি আপোনালোকক মিয়া বুলি ক'ব নোৱাৰে আজি মিয়া বুলি গালি দি আছে মিয়া বুলি গালি দি আছে আপোনাক শিক্ষিত হোক এডুকেশনের ওপৰত যাওক আসমানত আৰু মন্দিয়াক নামনি অসমৰ ৰাজধানী বনোৱাৰ টাৰ্গেট বিধায়ক শ্বেৰমান আলীৰ এই পদ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শ্বেৰমানৰ এই মন্তব্য নামনি অসমৰ ৰাজধানী হলে মোৰ বুকু ফুলি উঠিব বুলি ক'লে শ্বেৰমান আলীয়ে আমার সমষ্টির হেডকোয়ার্টার না এই যে যদি নামনি অসমের হেডকোয়ার্টার হয় আমার গৌরবে বুক খুলে দেব তার সাথে মন্দিয়াকে ঘৃণা করো না মন্দিও ডেভেলপ করুন জয়িনাও ডেভেলপ করুন আরো কি কি আছে সব ডেভেলপ করুন আমার সিটিও বইকে 1 নম্বর ক্যাপিটাল এটা খালি মন্দির ক্যাপিটাল না এটা লোয়ার আসামের ক্যাপিটাল করবার নিকে আমার ইনশাআল্লাহ ইচ্ছা আছে 1 নম্বর প্রশ্নের উত্তর ঠিক আছে ভাইজান হ্যাঁ 2 নম্বরে উনি কইছেন
রাজা তুমি প্রজার প্রতি সম ব্যবহার করছাও না নাই, ন্যায় করছাও না নাই। এ রাজা যদি আরে 24 ঘন্টাও নামাজ পড়ে থাকে, যদি প্রজার প্রতি সমান ব্যবহার করে নাই, এ রাজা বেঁচতে যাবো না। থাকবো এমএলএ হইয়া সব মানুষের প্রতি সমান ব্যবহার করছাও না নাই, হয় না কথাটা? একটা সমাজের দেওয়ানি মুরব্বী যারে সভাপতি বানাইছে তার হিসাব বড় কারা হবো। সমাজের সবের প্রতি সম ব্যবহার করছাও না নাই, বুঝছেন না কথাটা? প্রতীকে ফুং ভাঙ্গ থাকুন এই ইলেকশনের আগে কোনো পদ্ধতি আমি চেষ্টা করতেছি, কোন পদ্ধতিতে এইটা কইরে করা হারো এটা আমি কোনো গ্যারান্টি দিতে পারব না। তবে ইনশাল্লাহ ব্যক্তি নদী সম্পূর্ণ কন্ট্রোল করুন, বিদায় হওয়ার পরে ইনশাল্লাহ ইতিমধ্যে 100 কোটি টাকা স্যাংশন করে ইলেকশনের আগে মাটির পাত্তা যদি বিজেপি সরকার পাওয়ারের থেকে যায়, আমার তো এইটাই মেইন দাবি। আৰু এই সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ এটা মন্তব্য আগবঢ়াইছে অসম সাহিত্য সভাৰ উপ সভাপতিয়ে। মিয়া এটা ৰাজনৈতিক ভাষাহে, এইবোৰ সকলো মানুহৰ মনৰ ভাষা নহয়। অসম সাহিত্য সভাত জাতি ধৰ্মৰ ভেদাভেদ নাই, মানুহক সদায় মানুহ হিচাপে চাব লাগিব। গৰৈমাৰীত অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাৰ এই মন্তব্য। সমাজনীতিয়ে কৈ আহিছে বা আমি যি দেখি আহিছোঁ যে আমি সমাজত সকলোৱে ঐক্যবদ্ধভাৱে থাকিব লাগে, সমাজৰ শান্তি শৃংখলা যাতে ব্যাহত নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগে। আৰু যিবোৰ কথাৰ কথা কোৱা হৈছে যে মিয়া বা এনেধৰণৰ যিবোৰ অভিধাৰ কথা কোৱা হৈছে, এইবোৰ কিন্তু সকলো মানুহৰ মনৰ ভাষা নহয়, মোৰ নিজৰ মনৰ ভাষা নহয়। বৰং মই সকলোকে মানুহ হিচাপে মই সন্মান কৰিবলৈ শিকিছোঁ, মানুহ হিচাপে শ্ৰদ্ধা কৰিবলৈ শিকিছোঁ। আৰু আমাৰ ধৰ্মসমূহে এটা কথা সদায় শিকাই আহিছে, আমি এটা ধৰ্মই আন এটা ধৰ্মৰ মানুহক সদায় শ্ৰদ্ধা কৰিব লাগে। মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক ঘৃণা কৰাটো নুবুজায়, এই কথা ভূপেন দাইও গাই থৈ গৈছে। গতিকে আমি মানুহক মানুহ হিচাপে আমি সদায় চাব লাগিব, মানুহে মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ আমি শিকিব লাগিব, আৰু তেতিয়াহে সমাজৰ শান্তি শৃংখলা অটুট থাকিব। আৰু মই এই কথাটো সেইকাৰণেই ক'ব খোজোঁ যে এনেধৰণৰ কথা বতৰাবিলাকে আমাক সকলোকে কিন্তু আমাৰ মনবোৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰিব নোৱাৰে কাৰণেই আজি আমি এই গৰৈমাৰী শাখাৰ এই কাৰ্যসূচীলৈ আমি আজি আহিছোঁ। আৰু অসম সাহিত্য সভাৰ কথাটো এনেধৰণৰ, জুবিন গাৰ্গে কোৱাৰ ধৰণে যে আমাৰ কোনো ভাষা নাই, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। অসম সাহিত্য সভাৰ মজিয়াত সকলো ধৰ্ম, সকলো ভাষা, সকলো জাতি জনগোষ্ঠীৰ সমান স্থান আছে। আৰু সমান স্থান আছে কাৰণে অসম সাহিত্য সভাত এতিয়ালৈকে মফিজুদ্দিন আহমদ হাজৰিকা, মইদুল ইছলাম বৰা বা ইমৰান শ্বাহ, এনেধৰণে ছৈয়দ আব্দুল মালিক, এইসকলে কিন্তু অসম সাহিত্য সভাৰ আটাইতকৈ সন্মানীয় পদত তেখেতসকল অধিষ্ঠিত হৈছে। আৰু মিয়াৰ ৰাজনীতিক লৈ প্ৰতিক্ৰিয়া দিছে মন্ত্ৰী প্ৰশান্ত ফুকনে। এইটো এটা মানে সপোনৰ অগোচৰ কথা। মিয়াই চৰকাৰ বনাবলৈ হ'লে যে তেওঁলোকৰ যিটো চিন্তা যে হাঁচকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান, এই মটিভত তেওঁলোকে এই কথাবিলাক কৈ আছে। আৰু এই কথাবিলাকে আগন্তুক দিনত এটা বেড ছিগনিফিকেণ্ট যে অসমৰ ৰাইজৰ কাৰণে যে আহিছে, সেই কথাটো অসমৰ ৰাইজে বুজাৰ অত্যন্ত প্ৰাসংগিকতা আছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক কৈছোঁ, বদৰুদ্দিন আজমলৰ যিটো কথা যে মিয়াই চৰকাৰ কৰিব, এই কথাটোৰ এটা সাংকেতিক চিন তেওঁ দিছে। আৰু তাৰ কাৰণে সাৱধান হ'বৰ কাৰণে অসমৰ ৰাইজক মই আহ্বান জনাইছোঁ। আৰু এই মিয়া ৰাজনীতিৰ যি প্ৰসংগ, এই প্ৰসংগত আন কিছু মন্তব্য আগবঢ়াইছে গোৱালপাৰা AIDFৰ জিলা সভাপতিগৰাকীয়ে। আবুল কালামৰহে ভাষ্য আগবঢ়াম। প্ৰকৃত অৰ্থত ক'বলৈ গ'লে মিয়াৰ ৰাজনীতি কিন্তু সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা UDF দলে কৰা নাই। মিয়াৰ ৰাজনীতিটো কৰিছে আজিৰ দিনত বিজেপি চৰকাৰৰ তথা মুখ্যমন্ত্ৰীয়েহে মিয়াৰ ৰাজনীতি কৰিছে। এই ক্ষেত্ৰত মিয়া শব্দটো মানে ৰাজনৈতিক ব্যৱহাৰ কৰি আমাৰ অসমীয়া সমাজটোক তেখেতে পতিয়ন নিব বিচাৰিছে আৰু এটা সম্প্ৰদায়ক তেওঁ ঘৃণা চকুৰে চাইছে। এই ৰাজনীতিয়ে আমাৰ সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা AIDF কৰা নাই বা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বাধীন যিটো দল, এই দলে কিন্তু কৰা নাই। এইখিনি কাম কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনৈতিক মুনাফা লাভৰ অৰ্থত। মিয়াসকল আচলতে অসমৰে নাগৰিক,
তেখেতসকলে অসম তথা ভাৰতবৰ্ষৰ নাগৰিক হোৱা স্বত্তেও তেখেতসকলক উচ্ছেদ কৰা হৈছে। তেখেতসকল নদীভংগ মানুহ, ইৰিগেশ্যনৰ তাগিদাত তেখেতসকলে হয়তো নৈ পাৰিয়ৰ পৰা আহি আমাৰ যিবিলাক বনাঞ্চলৰ কাষৰীয়া যিবিলাক খাছভূমি আছিল, সেই খাছভূমিত তেখেতসকলে বসবাস কৰিছিল। ৰকিবুল হুছেইন ডাঙৰীয়া বনমন্ত্ৰী থকা অৱস্থাত কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল, আইন আনিছিল যে সেই কাষৰীয়া মাটিখিনিত প্ৰপ'জ ফৰেষ্ট বুলি তেখেতসকলে নিৰ্ধাৰণ কৰাৰ পিছত সেই অজুহাতত আজি হাইকোৰ্টৰ আওতালৈ আমাৰ অসমৰ যিখন চৰকাৰ হেমন্ত বিশ্ব শৰ্মা চাহাবৰ নেতৃত্বত সেই চৰকাৰখনকে আজি উচ্ছেদ কৰিছে। অসমৰ পৰা বাংলাদেশী মিয়া খেদিমে, গোৱালপাৰাৰ পৰা বাংলাদেশী মিয়া যাবই লাগিব। বাংলাদেশী মিয়া খেদাৰ হুংকাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ। বাংলাদেশী মিয়া খেদিব লাগিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈ থাকিব বুলি মন্তব্য কৰিলে টংকেশ্বৰ ৰাভাই। বাংলাদেশের মিয়াক আমি খেদিব লাগিব, বাংলাদেশের মিয়াক আঁতৰাব লাগিব। বাংলাদেশের মিয়াক খেদিব লাগিলে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব। তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিমে, বাংলাদেশে মিয়া আমি খেদিমে আকাৰে আৰু সেই খেদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব। বাংলাদেশের মিয়াক আমি খেদিব লাগিব, বাংলাদেশের মিয়াক আঁতৰাব লাগিব। বাংলাদেশের মিয়াক খেদিব লাগিলে নৰেন্দ্ৰ মোদী ডাঙৰে প্ৰধানমন্ত্ৰী হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মুখ্যমন্ত্ৰী থাকিব। তেতিয়া আমি গোৱালপাৰাৰ পৰা আমি মিয়াক খেদিমে, বাংলাদেশে মিয়া আমি খেদিমে আকাৰে আৰু সেই খেদিলেহে অসমখন বাজিব, গোৱালপাৰাখন বাচিব। আৰু বদৰুদ্দিন আজমলে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিজেপিক মুছলমানে ভোট দিয়াটো দুৰ্ভাগ্যজনক বুলিও কৈছে এই ধৰণৰ মন্তব্য। কিন্তু বদৰুদ্দিন আজমলৰ কথাত আমি চিন্তিত বুলি ক'লে আন এগৰাকী বিজেপি বিধায়কে। বদৰুদ্দিন আজমলৰ কথা বুলি হিন্দু সমাজে বুজি উঠিব লাগিব, নহ'লে মিয়াই অসমত সঁচাকৈ ৰাজপাট ভোগ কৰিব। পৰিকল্পনা আছে বাবে ইমান ডাঠিয়ে কথা ক'বলৈ পাৰিছে। বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা থাকিলে এই কথা বাস্তৱ নহয় বুলি মন্তব্য কৰিছে বিধায়ক জিতু গোস্বামীয়ে। আজি বদৰুদ্দিন আজমলে যিটো কথা কৈছে যে মিয়াই এদিন অসম ৰাস কৰিব, সেই কথাটোতে আমি চিন্তিত। আমি সেই কথাটোহে লৈ আমি অসমত প্ৰত্যেকজন অসমীয়াই আমি একত্ৰিত হৈ চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। সেইকাৰণে তেওঁলোকে কোৱা কথাটো একদম সত্য কথাই কৈছে যে মিয়াই এদিন ৰাস কৰিব, এইটো মিছা কথা কোৱা নাই তেওঁ। আৰু সেই কথাটোত আমি সংগীত আমি সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। আমি জীয়াই থকালৈকে অসমত সেইটো কেতিয়াও হ'ব নোৱাৰে। পৰিকল্পনাটো তেওঁলোকৰ আছেই, পৰিকল্পনা নাথাকিলে তেওঁলোকৰ ইমান জনসংখ্যা বৃদ্ধি, আপুনি ডেম'গ্ৰাফি দেখিছে নাই, ক'ৰ পৰা ক'লৈ বাঢ়ি গৈ আছে। ইয়াত তেওঁলোকৰ পৰিকল্পনা আছে কাৰণে এইটো কৰিছে, আৰু সেই পৰিকল্পনা আমি কেতিয়াও তেওঁলোকক সাৰ্থক হ'বলৈ নিদিওঁ। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ থাকিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিলে আপুনি নিশ্চিন্ত হৈ থাকক, অসমত কোনো কালেই মিয়া চৰকাৰ কৰিবও নোৱাৰে আৰু মিয়া ৰাজপাটো খাবলৈ দিয়া নাই। আৰু এইধৰণে বিজেপিৰ আন এগৰাকী বিধায়ক দিগন্ত কলিতায়ো কিছু মন্তব্য কৰিছে। আজমলৰ প্ৰসংগত আজমলে যিধৰণে মিয়াক লৈ কিছু মন্তব্য কৰিছে, তাৰ বিপৰীতে কি ক'লে দিগন্ত কলিতাই এই মুহূৰ্তত আগবঢ়াম। আজমল ডাঙৰীয়াই যদি তেওঁ ভাবিছে যে মই মহম্মদ ছাদাউল্লাৰ দৰে বক্তব্য দি অসমত তেওঁ আকৌ মুছলিম লীগ তৈয়াৰ কৰিব বিচাৰিছে, অসমত থকা খিলঞ্জীয়া ব্যক্তিসকলক অধিকাৰ তেখেতে আগ্ৰাসন কৰিব বিচাৰিছে, কেতিয়াও এইটো সম্ভৱ হ'ব নোৱাৰে। আৰু মই বদৰুদ্দিন আজমল ডাঙৰীয়াক আজিৰ প্ৰেক্ষাপটত সেই মুছলিম লীগৰ সভাপতি মহম্মদ ছাদাউল্লাৰ লগত মই তুলনা কৰিছোঁ। আৰু দ্বিতীয়জন মহম্মদ ছাদাউল্লাহ ইয়াত অসমত আজি বদৰুদ্দিন আজমলে যি ভূমিকা পালন কৰিছে সেইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ, তীব্ৰ বিৰোধিতা কৰিছোঁ। দৰকাৰ হ'লে তেওঁক আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁক গ্ৰেপ্তাৰৰো আমি দাবী জনাইছোঁ। মুঠৰ ওপৰত এই প্ৰসংগটোক লৈ কিন্তু এতিয়া চাৰিওপিনে দেখা গৈছে যে নিৰ্বাচনী বিভিন্ন ধৰণৰ মন্তব্য আহিছে শাসক বিৰোধী দুয়োটা ফালৰ পৰা। আন কিছু খবৰ, ২৬ নিৰ্বাচনত কংগ্ৰেছে ১০০খন আসনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। বিৰোধী দলৰে সৈতে মিত্ৰতাৰ প্ৰসংগ অতি গোপনীয়তাৰে ৰখা হৈছে। ২৬ত কংগ্ৰেছ দলৰ নেতৃত্বতে চৰকাৰ হোৱাৰ লগতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰিলে ৰিপুন বৰাই। কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিতকৈ ১০০ গুণ উন্নত আঁচনি প্ৰৱৰ্তন কৰিব বুলি মন্তব্য কৰিছে ৰিপুন বৰাই। এইটোতো হয়েই ১২৬খন বিধানসভা আসন আৰু কংগ্ৰেছ এটা বৃহৎ দল হিচাপে, আৰু কংগ্ৰেছৰ আমাৰ সকলোতে যিহেতু আমাৰ সংগঠন মজবুত শক্তিশালী,
সেইপিনৰ পৰা সভাপতিয়ে 100খনৰ আসনৰ কথা কৈছে আৰু 26খন আসন আমি বিৰোধীৰ কাৰণে এৰি দিয়াৰ কথা কৈছে। ডেফিনেটলি আমাৰ বিৰোধীসকলক সকলোকে একমোডেট কৰিব পৰাকৈ আমাৰ আসন ভাগ বতৰা সফলভাৱে হ'ব। মিত্ৰতাৰ সন্দৰ্ভতটো আমাৰ আলোচনা চলিয়ে আছে, কিন্তু আমি সংবাদ মাধ্যমত সদৰি কৰা নাইকিয়া কিছু কৌশলগত কাৰণত আমাৰ আলোচনাটো অতি গোপনভাৱে চলি আছে আৰু আলোচনা খুব পজিটিভ লাইনত গৈ আছে আৰু খুব সোনকালেই আমাৰ মিত্ৰতা হ'ব আৰু আমি সকলোৱে একেলগে যুঁজি আমি বিজেপিক উৎখাত কৰিম। নুমলীগড় NRLৰ নগৰাঞ্চলত চাঞ্চল্যকৰ চুৰিৰ ঘটনা। একেটা নিশাতে চুৰে লুটপাট চলাইছে একেলগে 13টাকৈ ঘৰত। প্ৰায় 1.5 কোটি টকাৰ সোণ ৰূপৰ অলংকাৰ লগতে নগদ ধন লুট কৰিছে চোৰৰ গেঙে। 25 জানুৱাৰীৰ নিশা NRL নগৰাঞ্চলত সংঘটিত হৈ চুৰিকাণ্ড। নগৰাঞ্চলত চাৰিওফালে CCTV নিৰাপত্তাৰক্ষী গিজগিজাই থকা অৱস্থাত কেনেদৰে এনে চাঞ্চল্যকৰ চুৰিৰ ঘটনা ঘটিবলৈ পালে তাক লৈ প্ৰশ্ন উঠিছে সকলোৰে মাজত। CCTVৰ ভিজুৱেল সংগ্ৰহ স্নিফাৰ ডগ লৈ অব্যাহত ৰাখিছে তদন্ত। চাও এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। যোৱা ৰাতি প্ৰায় 12:30মান বজাৰ পৰা ইয়াতে আমাৰ সন্দেহ কৰা মতে আমাৰ বাউণ্ডেৰী পাৰ হৈ প্ৰায় 13টা ঘৰত চুৰি হ'ল। পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। এতিয়া দেখা যাওক, আমি আশা ৰাখিছোঁ খুব সোনকালে তেওঁলোকে চোৰক ধৰি উলিয়াব বুলি আমি আশা ৰাখিছোঁ। তেওঁলোকে ৰাতিপুৱাৰ পৰা লাগি আছে। সেইখিনিয়ে কথা আৰু টোটেল 13 ঘৰৰ পৰা চুৰ হৈছে। তেওঁলোক মানুহ নাছিল, কোনোবা অফিচিয়েল টুৰত আছিল আৰু যিহেতু যোৱাকালি দেওবাৰ, আজি সোমবাৰ, আজিও ৰিপাব্লিকৰ কাৰণে বন্ধ আছিল, তেওঁলোকৰ হয়তো কিবা ইনফৰ্মেশ্যন আছিল য'ত যাৰ ঘৰত মানে মানুহ নাছিল সেইকেইটা ঘৰত তলা ভাঙি বেছিকেলি সোমাইছে ৰাতি প্ৰায় 2:30মান বজালৈকে। পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে আৰু কেইটামান ভিডিঅ' ফুটেজ তেওঁলোকে চাইছে। আমি আশা ৰাখিছোঁ খুব সোনকালে তেওঁলোকে ধৰি উলিয়াব। হয়, নুমলীগড় শোধনাগাৰত নগৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। 25 জানুৱাৰীৰ নিশা নুমলীগড় শোধনাগাৰৰ নগৰ অঞ্চলৰ 13টাকৈ আৱাসগৃহত চুৰি কাৰ্য সংঘটিত হৈছে। প্ৰায় 1.5 কোটি টকাৰ সোণ ৰূপৰ অলংকাৰৰ লগতে নগদ ধন লৈ উদ্ধাৰ হৈছে চোৰৰ দল। ইতিমধ্যে নুমলীগড় আৰক্ষী তথা নুমলীগড় শোধনাগাৰৰ যি নিৰাপত্তা ব্যৱস্থা আছে বা গোলাঘাট জিলাৰ যি উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল আছে, সেই দলে ইতিমধ্যে স্নিফাৰ ডগকে লৈ তেওঁলোকে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু আজি 2টা দিন উকলি যোৱাৰ পিছতো কিন্তু এতিয়াও সেই চুৰি কাৰ্যত জড়িত দলটোক কিন্তু আটক কৰিবলৈ বা কৰায়ত্ব কৰিবলৈ এই মুহূৰ্তলৈকে আৰু সমৰ্থন হোৱা নাই আচলতে আৰক্ষী প্ৰশাসনৰ লগতে নুমলীগড় শোধনাগাৰৰ নিৰাপত্তাৰক্ষীসকল। মোৰ লগত এজন দাদা আছে, তেওঁৰ ঘৰতো আচলতে 25 তাৰিখে নিশা চুৰি কাৰ্য সংঘটিত হ'ল। তাৰ পিছতে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে এতিয়া ভয় খোৱা পৰিলক্ষিত হৈছে। মই পোনে দাদাৰ পৰা জানিব বিচাৰিম, নুমলীগড় শোধনাগাৰ নগৰ অঞ্চলত আপোনালোকে দীৰ্ঘদিন ধৰি বাস কৰি আহিছে, ইয়াৰ যি নিৰাপত্তা ব্যৱস্থা সেয়া সম্পূৰ্ণ কটকটীয়া বুলি আমাকো জানিবলৈ দিয়ে বা আপোনালোকেও জানে। কেনেদৰে আচলতে সংঘটিত হ'ল ঘটনা বা আপোনাৰ ঘৰত কি কি বস্তু চুৰি সংঘটিত হ'ল? ঘটনাটো আপোনাৰ সেইটো ৰাতি মোৰ নাইট ডিউটি আছিলে। মই 9:45 বজা মানত মানে ওলাই আহিছোঁ আৰু ডিউটিলৈ। তাৰপিছতে সংঘটিত হৈছে, কেইটা বজাত হৈছে গম নাপাওঁ। সেইদিনা 26 জানুৱাৰী কিবাকিবি প্ৰগ্ৰেমো চলি আছিলে ইয়াতে। তাৰপিছত মই মৰ্ণিং ডিউটি 6:20 মানত ডিউটি কৰি আহি যেতিয়া পাইছোঁ, দেখোঁ তলা ভঙা। তাৰপিছত ভিতৰত সোমাই দেখোঁ গড্ৰেজ চড্ৰেজ ভাঙি থৈছে। মই লগে লগে চিকিউৰিটিক খবৰ দিছোঁ আৰু সেইটোৱে মানে মোৰ ভয় লাগে মানে। এতিয়া কেনেকৈ ইয়াততো আপোনাৰ ইমানখিনি নিৰাপত্তা, ইয়াত আপোনালোকে দেখিছে কিমান কটকটীয়া নিৰাপত্তাৰ মাজতে মানুহখিনি অহা যোৱা কৰিবলগীয়া হৈছে। আমি নিজে এমপ্লয়ি হ'লেও আমাকো কেতিয়াবা চিনিবলৈ মানে কেতিয়াবা দেৰি কৰিলেও আমাকো সোধে মানে, গেটতে ৰাখি মেলিও সোধে মানে। এইখিনি নিৰাপত্তা থকাৰ পিছতো CCTV গোটেই ৰাস্তাটোত আছেই, তাৰপিছতো কেনেকৈ শুবলৈ পাইছে সেইটো ভাবিহে ভয় লাগিছে তাৰমানে। হয়, সেয়া আছিলে এগৰাকী ভুক্তভোগী। তেওঁলোক আচলতে হতচকিত হৈ পৰিছে, কাৰণ নগৰ অঞ্চলৰ মুখ্য দ্বাৰত দেখা পোৱা যায় প্ৰতিদিনাই নিৰাপত্তাৰক্ষীসকলে গিজগিজাই থাকে। নগৰ অঞ্চলৰ প্ৰতিটো কোণতে CCTV সংলগ্ন আছে। তাৰ পিছতো কেনেদৰে আচলতে এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হ'ল তাক লৈ এতিয়া সকলোৰে মুখত প্ৰশ্ন আহিছে, সকলোৰে মনত আচলতে প্ৰশ্ন উদয় হৈছে।
আৰু মণিপুৰত পুনৰ উত্তেজনা কুকি জনগোষ্ঠীয় গাঁৱত নগা বিদ্ৰোহীৰ অগ্নিসংযোগৰ ঘটনাৰ পিছতে এই চাঞ্চল্য কাংপোকপি জিলাৰ কাগজু কে সংলুগত এই উত্তেজনা নগা বিদ্ৰোহীয়ে জ্বলাই দিছে কেইবাটাও কুকি জনগোষ্ঠীৰ ঘৰ বিদ্ৰোহীৰ হকিয়নিৰ পিছতো গাঁওখনত নিচাযুক্ত সামগ্ৰী খেতি কৰাৰ অভিযোগ বয়োজ্যেষ্ঠ লোকৰ আনকি চকুত কাপোৰ বান্ধি সংঘটিত কৰিছে এই কাণ্ড জুলি থক পশ্চিম ত্ৰিপুৰাৰ খাৰপুৰ আৰক্ষী চকীত অগ্নিকাণ্ড নিমিষতে জ্বলি চাৰখাৰ হৈ গৈছে আৰক্ষী সেই চকীৰ চৌহদৰ এটা শিবিৰ জুই লেলিহা নিশাত যা গৈছে আৰক্ষী জোৱানৰ অস্ত্ৰ শস্ত্ৰও শিবিৰটোত থকা সকলো আচবাব পত্ৰ জুইত চাৰখাৰ হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিছে একেবাৰে শেষত এই বিধ্বংসী জুইৰ পৰিস্থিতি পশ্চিম ত্ৰিপুৰাৰ এয়া খাৰপুৰ অঞ্চল য'ত এখন আৰক্ষী চকীত লাগিল ভয়ংকৰ জুই আৰু তাৰ পিছতে নিমিষতে জ্বলি চাৰখাৰ হৈ গ'ল আৰক্ষী চকী চৌহদৰ এটা শিবিৰ য'ত জুইৰ লেলিহান নিশাত যা গৈছে আৰক্ষী জোৱানৰ অস্ত্ৰ শস্ত্ৰ পৰ্যন্ত এখানে একটা খেলার অনুষ্ঠান চলছে খেলার অনুষ্ঠানটা আরম্ভ মানে খালি আরম্ভ হয়েছে এরকম সময় মানে ঘটনাটা হয়েছে আর কি প্রচন্ড ক্ষয়ক্ষতি হয়েছে অনেক ক্ষয়ক্ষতি হয়েছে ঘটনা কেউ আহত হয়েছে না না আহত হয়েছে না কেউ এমনিতে তো আহত হয়েছে না সবকিছু তো বাইকের মতো কোনো সুবিধা নাই তো কেউ তো যাইতেছে না তো ঘরের ভিতরে ফায়ার ব্রিগেড যদি নাই তো তাহলে তো ফ্যাশন বাইক ধরলই লাগে না হ্যাঁ তো মানে ক্ষতি ক্ষয়ক্ষতি নইলে যদি ফায়ার ব্রিগেডের সময় তো নাই তো আর কি সময়টা অনেক রক্ষা হয়েছে আর কি আজি মুকলি হ'ব দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই অত্যাধুনিক প্ৰেক্ষাগৃহটো দিব্যাংগ ব্যক্তিৰ মঞ্চৰোহণৰ বাবে বিশেষ লিফ্টৰ ব্যৱস্থা কৰা হৈছে আৰু অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰও থাকিব এই প্ৰেক্ষাগৃহত থাকিব অত্যাধুনিক সন্মিলন কক্ষ লগতে উন্নত মানৰ আলোক আৰু শব্দ প্ৰযুক্তি ব্যৱস্থা মুকলি হ'ব আজি দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব এই অত্যাধুনিক প্ৰেক্ষাগৃহ দিব্যাংগ ব্যক্তিৰ মঞ্চৰোহণৰ বাবেও এটা বিশেষ লিফ্টৰ ব্যৱস্থা থাকিব পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত কিছু বিশেষ ধৰণৰ সা সুবিধা থাকিব এই বিশেষ প্ৰেক্ষাগৃহত আৰু আজি যিহেতু দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব অকণমান আমাৰ দৰ্শকক আমি দেখুৱাবলৈ বিচাৰিছোঁ আপোনাৰ জৰিয়তে যে কেনেকুৱা অত্যাধুনিক সা সুবিধা থাকিব এই প্ৰেক্ষাগৃহত হয় গীতাশ্ৰী আমি ইতিমধ্যে দেখিবলৈ পাইছিলোঁ যে উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ ভিতৰতে এটা উন্নত প্ৰযুক্তিগত আৰু আচলতে বৃহৎ আকাৰৰ প্ৰেক্ষাগৃহ দেখিবলৈ পাইছিলোঁ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু কেইটামান দিনৰ পূৰ্বতে আচলতে অসমবাসীৰ বাবে বা উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে মুকলি কৰা হৈছিল জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু তাৰ পাছতেই আন এটা আমি উন্নত প্ৰযুক্তিবিদ্যাৰ আচলতে জিলিকনি দেখা এটা প্ৰেক্ষাগৃহ আজিৰ দিনটোত দেখিবলৈ পাইছোঁ আৰু সেইটো হৈছে শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু আজিৰ দিনটোত আবেলি ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই প্ৰেক্ষাগৃহটো আৰু আপুনি ইতিমধ্যে যি ধৰণে জনাইছে আচলতে বহুতো আচলতে প্ৰযুক্তিগত দিশসমূহত ধ্যান দিয়া হৈছে গুৰুত্ব প্ৰদান কৰা হৈছে ছাউণ্ডৰ ক্ষেত্ৰতে হওক বা লাইটৰ ক্ষেত্ৰতে হওক সমান্তৰালভাৱে দিব্যাংগ ব্যক্তিসকলে যদি মঞ্চ আৰোহণ কৰিবলৈ যায় তেন্তে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে আৰু সমান্তৰাল
সমান্তৰালভাৱে যদি কওঁ তেন্তে আমি দেখিবলৈ পাইছো যে যিসমূহ কলা কৃষ্টি বা আমাৰ সংস্কৃতিৰ যিসমূহ দিশ আছে সেই দিশসমূহকো সমান্তৰালভাৱে ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে যিসমূহে আচলতে আমাৰ সংস্কৃতিকে হওক বা আমাৰ যি কলা কৃষ্টি আছে আমাৰ চহকী কলা কৃষ্টিক প্ৰদৰ্শন কৰিব গতিকে গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম জ্যেষ্ঠ সাংবাদিক বিষ্ণু শইকীয়া আছে লগতে মই আছো গতিকে গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম সমান্তৰালভাৱে ভিতৰৰ যদি পৰিৱেশটো আমি পাৰো তেন্তে গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিম এই প্ৰেক্ষাগৃহ কিমান আসনৰ ব্যৱস্থা আছে ইয়াত হয় গীতাশ্ৰী 800 আসনযুক্ত এটা বিশেষ আচলতে প্ৰেক্ষাগৃহ আমি দেখিবলৈ পাইছো আজিৰ দিনটোত বা আজিৰ দিনটোত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব উপহাৰ হিচাপে আৰু তাৰ পিছতে আচলতে ৰাইজে ইয়াৰ যিসমূহ আচলতে সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু সমান্তৰালভাৱে কেৱল এয়াই নহয় 800 আসনযুক্ত বুলিয়ে নহয় অত্যাধুনিক থিয়েটাৰৰ অভিজ্ঞতা কেন্দ্ৰ থাকিব ইয়াৰ ভিতৰত আধুনিক অত্যাধুনিক সন্মিলন কক্ষ থাকিব গতিকে বিভিন্ন ধৰণৰ আচলতে সুবিধাসমূহ এই গোটেই আচলতে প্ৰেক্ষাগৃহটোত উপলব্ধ হ'ব আৰু ৰাইজৰ বাবে আচলতে মুকলি কৰা হ'ব আমি ইতিমধ্যে কলা কৃষ্টিৰ কথা কৈছিলো গতিকে আমি দেখিবলৈ পাইছো গৰুৰ পক্ষী এনেধৰণেই সন্মুখতে ৰখা হৈছে বা সন্মুখত আমি দুখনকৈ হৰাই অতি সুন্দৰকৈ সজাই তোলা দেখিবলৈ পাইছো গতিকে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ লগতে যিসমূহ প্ৰযুক্তিগত দিশ সকলোবোৰ চোৱা হৈছে বা দেখিবলৈ ভাল লগাকৈ অতি সুসজ্জিতভাৱে নিৰ্মাণ কৰি তোলা হৈছে সমান্তৰালভাৱে যিসমূহ আচলতে আমাৰ কলা কৃষ্টিয়ে হওক বা আমাৰ সংস্কৃতিয়ে হওক সকলোবোৰৰ ওপৰত আচলতে গুৰুত্ব প্ৰদান কৰা এই প্ৰেক্ষাগৃহটোত আমি দেখিবলৈ পাইছো গতিকে আমি ভিতৰলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম ভিতৰৰ গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে নিৰ্মাণ কৰা হৈছে কি সুবিধা থাকিব বা ভিতৰত আচলতে যিসমূহ ব্যৱস্থাৰ কথা কোৱা হৈছে সেই ব্যৱস্থাসমূহ কেনেধৰণৰ হ'ব গোটেই ব্যৱস্থাটো দেখুৱাবলৈ যত্ন কৰিম কিন্তু বিষ্ণু শইকীয়া আছে গতিকে বিষ্ণু শইকীয়াক অকণমান গোটেই পৰিৱেশটো দেখুৱাবলৈ আচলতে দামোদৰদেৱ যি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আমি দেখুৱাই আছো আমাৰ দৰ্শকসকলক যে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে প্ৰেক্ষাগৃহটো আৰু এইটো হৈছে এটা সন্মিলন কক্ষ যে প্ৰেক্ষাগৃহত অহা যিসকল দৰ্শক আছে বা যিসকল অতিথিবৃন্দ থাকিব বা শিল্পী কলা কৌশলী থাকিব তেওঁলোকৰ যদি কোনো বৈঠকৰ ব্যৱস্থা কৰিবলগীয়া হয় তেনেহ'লে এই অত্যাধুনিক এই প্ৰেক্ষাগৃহৰ সন্মিলন কক্ষৰ ব্যৱস্থা কৰা হৈছে আৰু এই সন্মিলন কক্ষটোতে তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিব পাৰিব আৰু এই সন্মিলন কক্ষটো আছে আন্তঃৰাষ্ট্ৰীয় যি প্ৰেক্ষাগৃহৰ প্ৰৱেশৰ সন্মুখ ভাগতে সন্মিলন কক্ষটো ইয়াত স্থাপন কৰা হৈছে আৰু এইফালে আমি যদি চাওঁ এইফালেও বিভিন্ন ধৰণৰ সা সুবিধা ইয়াত অন্তৰ্ভুক্ত কৰিছে ইয়াত জিৰণি কক্ষ আছে আমি যদি আগলৈ যাব পাৰোঁ আমি এবাৰ আগলৈ যাম কি ধৰণে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিছে সন্মিলন কক্ষৰ বাদেও ইয়াত জিৰণি কক্ষ আছে যিসকল অতিথি আহিব যিসকল শিল্পী কলা কৌশলী আহিব বা যিসকল দৰ্শক আহিব তেওঁলোকে জিৰণিৰ বাবে ইয়াত এটা জিৰণি কক্ষৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালভাৱে এটা ভাল খবৰ যে যিসকল দিব্যাংগ লোক তেওঁলোকে অনুষ্ঠানলৈ আহিলে আমি আগেদি ওলাব লাগিব নিশ্চয় যিসকল দিব্যাংগ লোক আছে তেওঁলোক যদি আহে এই প্ৰেক্ষাগৃহলৈ মঞ্চত উঠাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয় গতিকে ইয়াত প্ৰথমবাৰৰ বাবে এটা ব্যৱস্থা কৰা হৈছে যে লিফ্টৰ জৰিয়তে মঞ্চত আৰোহণ কৰিবৰ কাৰণে দিব্যাংগ লোকসকলৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চাৰিওফালৰ পৰা যদি চোৱা যায় গীতাশ্ৰী যে এই প্ৰেক্ষাগৃহটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটা অন্যতম প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হৈছে বা ইয়াক অভিহিত কৰা হৈছে কাৰণ ইয়াত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটা বিশাল আকাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে কলাক্ষেত্ৰত আৰু এতিয়ালৈকে ইয়াত 3টাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ল অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ দ্বিতীয়টো হৈছিল মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু এই তৃতীয়টো প্ৰেক্ষাগৃহ দামোদৰদেৱৰ নামত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ ভিতৰৰ ভাগলৈ যদি আমি যাওঁ চালে অতি চকুৰোৱাকৈ নিৰ্মাণ কৰা হৈছে অত্যাধুনিক যি আৰ্কিটেকচাৰ ব্যৱহাৰ কৰা হৈছে বা স্থাপত্য শৈলীত নিৰ্মাণ কৰা হৈছে সমান্তৰালভাৱে দেখা গৈছে যে এই প্ৰেক্ষাগৃহটোৰ ভিতৰত আৰু বাহিৰত ভাৰতীয় সংস্কৃতি বিশেষকৈ অসমৰ যি বৈচিত্ৰ্যময় সাংস্কৃতিক উপাদান আছে জাতীয় যি বাদ্যযন্ত্ৰ সা সঁজুলি এই সমাহাৰ ঘটিছে ইয়াত দেখিবলৈ পোৱা গৈছে আৰু খুব সুন্দৰভাৱে তাক প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই মুহূৰ্তত আমি ভিতৰৰ ভাগলৈ প্ৰৱেশ কৰিছোঁ ভিতৰ ভাগৰ দৃশ্য যে কি ধৰণে ইয়াক নিৰ্মাণ কৰা হৈছে আৰু লক্ষণীয়ভাৱে বহু সময়ত সাংবাদিকসকলৰ বাবে আছুতীয়াকৈ ব্যৱস্থা নাথাকে প্ৰেক্ষাগৃহৰ ভিতৰত অনুষ্ঠান অনুষ্ঠিত হ'লে কিন্তু এই প্ৰেক্ষাগৃহৰ ভিতৰত সাংবাদিকসকল বা সংবাদ মাধ্যমৰ কাৰণে এটা আছুতীয়া আসনৰ ব্যৱস্থা কৰা হৈছে যাতে এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সময়ত যাতে সুচাৰুৰূপে সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আমি দেখুৱাম যে ইয়াৰ যিসমূহ চিট এই চিটসমূহ খুব সুন্দৰভাৱে ৰিক্লাইনিং চিট হিচাপে ইয়াত স্থাপন কৰা হৈছে আৰু বিলাসী চিট যে অনুষ্ঠান চাই দৰ্শকে কোনো কাৰণত আমনি নাপাব আৰু মঞ্চলৈ আমি যাম এবাৰ মঞ্চৰ কিছু দেখুৱাম যে মঞ্চটো খুব সুন্দৰভাৱে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আলোকসজ্জা
আলোকসজ্জাৰ উন্নত মানৰ আলোকসজ্জা ব্যৱহাৰ কৰা হৈছে। একেদৰে শব্দ প্ৰক্ষেপণ বা শব্দ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো অত্যাধুনিক ডলবি ছাউণ্ড ছিষ্টেম ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু মঞ্চটো যথেষ্ট বহলকৈ নিৰ্মাণ কৰা হৈছে যাতে কোনো ইয়াত নাট্যৰ পৰিৱেশন কৰাৰ ক্ষেত্ৰতে হওক বা বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু মঞ্চৰ পিছফালে আছে সেউজ কক্ষ, দুটাকৈ সেউজ কক্ষ আছে, বিশ্ৰাম কক্ষ আছে আৰু বিশ্ৰাম কক্ষৰ লগতে আছে আছুতীয়াকৈ ভঁৰাল। ইয়াত যিসমূহ সা সামগ্ৰী থাকিব বা যি ধৰণে তেওঁলোকৰ কলা কুশলীসকলৰ যি যন্ত্ৰ বাদ্যযন্ত্ৰ আদি থাকে সেই সকলোখিনি ইয়াত থাকিব। আৰু এই মুহূৰ্তত আমি দেখুৱাম যে ইয়াত এটা লিফ্টৰ ব্যৱস্থা কৰাৰ যি ধৰণে কৈছিলে সেই ধৰণে দিব্যাংগ যিসকল লোক আছে দিব্যাংগ লোকসকলৰ বাবে আৰোহণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি এজন ব্যক্তি আছে, তেওঁ বহু দিনৰ পৰা এই মঞ্চৰ লগত জড়িত হৈ আছে, গতিকে তেওঁৰ সৈতে আমি কলাক্ষেত্ৰৰ যি সচিব তেখেতৰ ওচৰলৈ আহিছোঁ যে এই মুহূৰ্তত আমি লাইভ সম্প্ৰচাৰৰ যোগে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম যে এই অত্যাধুনিক প্ৰেক্ষাগৃহটোত কি কি সা সুবিধা যুক্ত কৰা হৈছে বা সংযুক্ত কৰা হৈছে। শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰিসৰত নতুন সংযোজন আৰু ইয়াক অতি অত্যাধুনিক উন্নত বিজ্ঞানসন্মত প্ৰযুক্তিৰে ই সমৃদ্ধ হ'ব। আপুনি পোহৰৰ ক্ষেত্ৰতে কওক, শব্দৰ ক্ষেত্ৰতে কওক, আৰু ইয়াত আমি বহু ধৰণৰ এনেকুৱা ধৰণৰ সুবিধা ৰাখিছোঁ যিসমূহ আনত নাই। ইতিমধ্যে কলাক্ষেত্ৰৰ পৰিসৰত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে, শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে, ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ আছে। গতিকে আমি আমাৰ অভিজ্ঞতা আছে যে এটা প্ৰেক্ষাগৃহত কেনেধৰণৰ উন্নত আৰু কেনেধৰণৰ আমি দৃষ্টিভংগীৰে আগবাঢ়িলে ৰাইজে আৰু বেছি সুন্দৰভাৱে আঁকোৱালি ল'ব বা সুবিধা হ'ব। ইয়াত অত্যাধুনিক কি প্ৰযুক্তি সংযোজন কৰা হৈছে ছাউণ্ডৰ ক্ষেত্ৰতে হওক বা লাইটৰ? আমি 7.1 যিটো বিশ্ব মানদণ্ডৰ যিটো প্ৰযুক্তি ছাউণ্ড এতিয়া ব্যৱহৃত হৈছে বিভিন্ন ক্ষেত্ৰত, সেই প্ৰযুক্তি ইয়াত ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ ধৰক মঞ্চত আপুনি দেখিব মঞ্চৰ যিটো অপেনিং, সেইটো অপেনিং আপুনি অসমৰ কোনো প্ৰেক্ষাগৃহত দেখিবলৈ নাপায়। ইয়াত আমাৰ এখন স্থায়ীভাৱে LED আমি যিটো কৰিছোঁ, সেই LEDটো আপোনাৰ সাধাৰণভাৱে যিবোৰ LED তেনেকুৱা নহয়। এইখন এটা বিশেষভাৱে নিৰ্মিত আৰু ই খুব উন্নত ৰিজলিউশ্যন, বহু হাই ৰিজলিউশ্যন, য'ত আমি কাইলৈ চিনেমা চাওঁ বুলিলেও আমি চাব পাৰিম। এনেকুৱা ইয়াত যদি চিনেমা প্ৰদৰ্শন কৰিবলগীয়া হয় কেতিয়াবা, তেনেহ'লে ইয়াত কোনো ধৰণৰ সমস্যা নহয়। আৰু ইয়াত গোটেই ছাউণ্ড ডলবি ছাউণ্ডৰ পুৰা এফেক্ট থাকিব। আৰু আমি যেনেকৈ সংবাদ মাধ্যমৰ বাবে বা আমাৰ সন্মানীয় সাংবাদিকসকলে যে আমাৰ দৃশ্যবাণীবদ্ধ কৰে বা তেওঁলোকে যিসমূহ সংবাদ যুগুতাই, সেই তেখেতসকলৰ কাৰণেও আমি আছুতীয়াকৈ সুকীয়াকৈ ইয়াত স্থান নিৰ্ধাৰণ কৰিছোঁ। ওপৰত মই গেলেৰীৰ অকণমান দেখা পাইছোঁ, তাত আচলতে দুই কাষে সেই ওপৰৰ গেলেৰীটোতো দৰ্শক, কিন্তু আমাৰ কণ্ট্ৰল ৰুমৰ সোঁফালে আৰু বাওঁফালে যি স্থান আছে তাত আমাৰ যিসকল সাংবাদিক বন্ধু আছে, সংবাদ মাধ্যমে তাত স্থান ল'ব আৰু তেখেতসকলে তাৰ পৰাই বিভিন্ন দৃশ্যবাণীবদ্ধ বা অন্যান্য তেওঁলোকৰ সংবাদ যুগুতোৱা কৰ্মখিনি কৰিব। আৰু ইয়াত চাগে বোধহয় প্ৰথম হ'ব যে দিব্যাংগসকলৰ মঞ্চত আৰোহণৰ ক্ষেত্ৰত আপোনালোকে লিফ্টৰ ব্যৱস্থা। আমি বিশেষভাৱে সক্ষম লোকসকল বা বহু জ্যেষ্ঠ যিসকল নাগৰিক বা শিল্পী, তেখেতসকল যেতিয়া মঞ্চলৈ যাবলগীয়া হয় তেতিয়া অসুবিধা হয়, কিন্তু আমি এইবাৰ অন্যান্য সুবিধাবিলাক যেনেকৈ থাকে, কিন্তু এইবাৰ আমি বিশেষভাৱে এটা লিফ্টৰ ব্যৱস্থা কৰিছোঁ। এইটো অকণমান আগলৈ যাব পাৰিম নেকি? এবাৰ দৰ্শকে চালে ভালকে বুজি পাব বস্তু, যিহেতু কেনেধৰণে কি আছে ভিতৰত, অকণমান যাব পাৰিম নেকি? আমি আপোনালোকে দেখিছে আমাৰ 500 আসন আমাৰ তলৰ খাপত আছে আৰু ওপৰ মহলত যিটো আমাৰ আপাৰ ডেক আছে তাত আমাৰ 300 আসন আছে। অৰ্থাৎ সৰ্বমুঠ 800 আসনেৰে সমৃদ্ধ হৈছে এই যি আমাৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি সন্ধিয়া বেলালৈ 5:30 বজাত ৰাইজৰ বাবে এই প্ৰেক্ষাগৃহ উৎসৰ্গা কৰিব। তেখেতে এটা বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু তেখেতৰ নিৰ্দেশনা মতেই যে এটা অতি উন্নত আমাৰ
সাংস্কৃতিক জগতৰ নাট্যশিল্পী হওক বা সংগীত শিল্পী হওক বা নৃত্যৰ ক্ষেত্ৰতে হওক তেখেতসকলে যাতে অতি সুচাৰুৰূপে এনে অনুষ্ঠান আদি আয়োজন কৰিব পাৰে আৰু সকলো ধৰণৰ সুবিধা যাতে তেওঁলোকৰ বাবে উপলব্ধ হয় সেই ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ আৰু সেইবাবে ইয়াত যিমান পাৰি উন্নত আমি উচ্চ মানদণ্ড আন্তঃৰাষ্ট্ৰীয় মান বিশিষ্ট আমি বিভিন্ন উপাদানসমূহ ইয়াত সন্নিৱিষ্ট কৰিছোঁ পৰৱৰ্তী সময়ত আমি আৰু কিছু পৰামৰ্শ বা আমি অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰি আৰু কিছু ইয়াত সংযোজন হৈ থাকিব আৰু ই এক সৰ্বাংগ সুন্দৰ কৰি তোলাৰ আমাৰ প্ৰয়াস আছে আৰু ইয়াত যদি কোনোবাই অনুষ্ঠানৰ কাৰণে যদি ভাড়া ল'বলগীয়া হয় এদিনৰ কাৰণে তেনেহ'লে এদিনত কিমান ভাড়া দিবলগীয়া হ'ব পাৰে আমি ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ বা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ এইসমূহত আমি এটা নিৰ্দিষ্ট ভাড়া লওঁ আৰু এই প্ৰেক্ষাগৃহৰ ক্ষেত্ৰতো আমি সেইসমূহ কথা মূল্যায়ন কৰি ৰাইজৰ সুবিধা হোৱাকৈ আৰু কলাক্ষেত্ৰৰো এটা ৰাজহ ইয়াৰ পৰা অৰ্জন হ'ব লাগিব সেই সকলো দিশ সামৰি আমি এটা নিৰ্দিষ্ট ভাড়া নিশ্চিতভাৱে আমি নিৰূপণ কৰিম আৰু তাৰ দ্বাৰা সেই ধৰণে আমি পৰৱৰ্তী সময়ত আগবাঢ়ি যাম নিশ্চয় আমি আপোনাৰ পৰা বিদায় ল'ম আৰু সৰ্বাংগ সুন্দৰ এটা প্ৰেক্ষাগৃহ সাজু হৈ উঠিছে আজি মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰী শ্ৰী দামোদৰ দেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম আন্তৰ্জাতিক যি এই অডিটৰিয়াম বা প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটোত বিভিন্ন ধৰণৰ সা সুবিধা সংলগ্ন কৰা হৈছে তেজুৰী ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী সপ্তাহত 5 দিনৰ কৰ্মদিনৰ বিপৰীতে দুদিনীয়া বন্ধৰ ঘোষণা কৰাৰ তেওঁলোকে দাবীৰে এনেকৈ বিক্ষোভ কৰিছে মহানগৰী ষ্টেট বেংকৰ সন্মুখত ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়তো কৰ্মচাৰীসকলে ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিলে 26 জানুৱাৰীৰ মাজনিশাৰ পৰা 27 জানুৱাৰীৰ মাজনিশালৈকে 24 ঘণ্টা ধৰি চলিব এই প্ৰতিবাদ ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ লগতে 9টাকৈ সংগঠনে ঘোষণা কৰিছে এই ধৰ্মঘট শ্ৰম আয়োগৰে হোৱা আলোচনাত কোনো নোলাল আৰু কোনো সুফল নোপোৱা বেংক কৰ্মচাৰীসকল তেওঁলোকে ধৰ্মঘট ৰূপায়ণ কৰিছে মই বৰ্তমান উপস্থিত আছোঁ গণেশগুৰিৰ যি SBI হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰত উপস্থিত আছোঁ আৰু তাৰ পৰা মই পোনপটীয়াকৈ দৃশ্যসমূহ দেখুৱাইছোঁ আচলতে যিসকল SBI কৰ্মচাৰীসকল আছে সেই কৰ্মচাৰীসকলে তেওঁলোকে প্ৰতিবাদ কৰিছে এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যসমূহ দেখুৱাইছোঁ এয়া গণেশগুৰিৰ যি SBIৰ যি আচলতে লোকেল হেডকোৱাৰ্টাৰ আছে সেই হেডকোৱাৰ্টাৰৰ পৰা দৃশ্যসমূহ দেখুৱাইছোঁ আমি পোনে পোনে মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম কৰ্মচাৰী ইউনিয়ন গোটেই ইউনিয়নখিনিয়ে তেওঁলোকে তেতিয়া মানিছে যে এপ্ৰপ্ৰিয়েট অথৰিটি ওলাই আহক আমি এতিয়া ষ্ট্ৰাইকত গৈছোঁ তেওঁলোক আহি পেলাই কওক যে ক'ত আছে আৰু যদি তেওঁলোকে যদি এইটো ইমপ্লিমেণ্ট অহা দিনতো নকৰে আমাৰ ষ্ট্ৰাইকৰ পাছতো নকৰে এই আন্দোলন আৰু বাঢ়িব আৰু বহুত ইছ্যুজ তাৰ লগত ইনক্লুড কৰা হ'ব আৰু 5-day বেংকিংটো আমি এইটো আমাৰ এটা ন্যায্য দাবী অলৰেডি এগ্ৰিমেণ্ট চাইন হৈছে আৰু ইণ্টাৰনেশ্যনেলি 4-day বেংকিঙলৈ মানুহ গৈ আছে আৰু এই অৱস্থাত যদি এই চৰকাৰে যদি ইমপ্লিমেণ্ট নকৰে তেনেহ'লে এই আন্দোলন আৰু দীৰ্ঘম্যাদী হ'ব আৰু তাৰ ইম্পেক্ট আৰু বেছি হ'ব এই চৰম সিদ্ধান্তটো ল'বলৈ আমাক বাধ্য কৰালে আমি কোনোদিনে ভবা নাছিলোঁ যে আমি এই দাবীটো লৈ ধৰ্মঘট কৰিম সৰ্বাত্মক ধৰ্মঘট কৰিম বেংক বন্ধ কৰিম কিন্তু চৰকাৰে বাধ্য কৰিলে আজি বেংকৰ বিষয়া কৰ্মচাৰী সৰ্বভাৰতীয় ব্যাপী আজি ষ্ট্ৰাইকত নামিছে গতিকে 5 days বেংকিংটো আমাৰ একদম ন্যায্য দাবী এই ন্যায্যটো কাৰণ ইতিমধ্যে এটা জেণ্টলমেন এগ্ৰিমেণ্ট হৈছে চাইন হৈছে যিটো চাইনৰ পিছত তেওঁলোকে সেইখন আমাক দিয়া নাই আৰু সেইটো ইতিমধ্যে কৈছে সেই চুক্তিখন কি হ'ল আজি দিম কালি দিম এক্টিভ কনচিডাৰেশ্যনত আছে তেনেকৈ দিনবিলাক গৈ আছে গতিকে আমাৰ এটা যিটো ধৈৰ্য এটা বান ছিঙি যোৱা নিচিনা অৱস্থা গতিকে আমি এতিয়া ষ্ট্ৰাইকত আহিছোঁ আৰু নেক্সট যদি আমি আনি নলয় তেতিয়াহ'লে এটা ৰিঅ'পিন তেতিয়া সিদ্ধান্ত ল'ব হয়তো ইণ্ডিপেণ্ডেণ্ট ষ্ট্ৰাইক হ'ব সেইটো কথা হয় হয় আমি ঠিকেই আমি 5 days বেংকিংটো আগে হৈ লওকচোন ইতিমধ্যে বাহিৰৰ যিখিনি আমাৰ কাণ্ট্ৰিত 4 days বেংকিঙে কোৰিয়াত হওক এই ধৰক 4 days বেংকিং কৰি আছে আমাৰ ইয়াত 5 days হৈছে যিটো আমাৰ যিটো একদম অসামঞ্জস্য জীৱন আৰু জীৱিকাৰ লগত কামৰ হেঁচা কোনো ছুটি নাই ৰাতিপুৱা 9:45 পৰা 6-7লৈকে মানুহ থাকি যায় গতিকে এই ফালৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক এটা এই সামঞ্জস্য ৰাখিবলৈ জীৱন জীৱিকাৰ 5 days বেংকিং লাগে আমাৰ এটাই দাবী 5 days বেংকিং আৰু কামৰ হেঁচা আৰু এই দুদিনীয়া ছুটিৰ ব্যৱস্থাটো তেওঁলোকে প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰিছে বিক্ষোভ কৰিছে সমগ্ৰ দেশতে আজি প্ৰতিবাদ হৈছে এই ধৰণে সমগ্ৰ দেশৰ লগতে হুজাইতো বেংক কৰ্মচাৰীৰ প্ৰতিবাদ ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পুৰণি বজাৰ SBI সন্মুখত বেংক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী সপ্তাহত কৰ্মদিন 5 দিন কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰে তেওঁলোকে
প্ৰতিবাদ কৰে। ৰিজাৰ্ভ বেংকতো 5 ডেজ বেংকিং চলে, আমাৰ LIC আমাৰ পিছত ডিমাণ্ড কৰা, তাৰপিছতো সিহঁতে 5 ডেজ বেংকিং পালে, কিন্তু আমি বেংকিং ইউনিয়ন বেংকিং হিচাপে চেক্টৰ হিচাপে আমি 5 ডেজ বেংকিং পোৱা নাই। সেইকাৰণে আজি আমাৰ মুখ্য ডিমাণ্ডটো হ'ল 5 ডেজ বেংকিং। আমাৰ ওপৰত কামৰ প্ৰেছাৰ বহুত হৈছে, আমাৰ ৱাৰ্ক লাইফ বেলেঞ্চ নাইকিয়া হৈছে। তো এইটো ইমিডিয়েটলি ইমপ্লিমেণ্ট হ'ব লাগে, কাৰণ বহুত অনুষ্ঠানত এইটো 5 ডেজ বেংকিংটো আগৰ পৰাই আছে, নতুনকৈ একো নহয়। আমাৰ বেংকতে নাই, বস্তুটো বেংকত ইমপ্লিমেণ্ট হ'ব লাগে। हम लोग का 5 डे के बैंकिंग के लिए बात चल रहा है, 2022 से ये मतलब गवर्नमेंट के साथ बात चल रहा है और हम लोग का एक्सपेक्टेशन है कि इस बार हम लोग का डिमांड पूरा हो जाए। ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নছৰ উদ্যোগত আজি সমগ্ৰ দেশজুৰি আজি 5 দিন বেংকৰ তেওঁলোকৰ ৱৰ্কিং ডেছৰ কৰ্মসূচী কৰাৰ দাবীৰে তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মই দেখুৱাইছোঁ বিভিন্ন যি বেংকসমূহ আছে, ৰাষ্ট্ৰীয় বেংকৰ যিসকল বিষয়া আছে তেওঁলোকে আহি পেলাই ইয়াত নগাঁও ষ্টেট বেংকৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আজি আপোনালোকে ইউনাইটেড ফৰাম অফ বেংক ইউনিয়ন আপোনালোকে সমগ্ৰ ৰাষ্ট্ৰজুৰি আজি আপোনালোকে 5 দিন আপোনালোকৰ কৰ্মসূচী কৰিব লাগে বুলি আপোনালোকে আজি প্ৰতিবাদ কৰিছে। কি ক'ব? মানে এই বিষয়ত লৈ আমাৰ চৰকাৰ এটা সংগঠন IBF এটা মিডিয়া তেল থ্ৰুৱেদি আমাৰ এই যিটো হেৰি হয় মানে আমাৰ নেগচিয়েশ্যন হয়, সেইটোৰ লগত আমাৰ অলৰেডি হৈ গৈছে যে 5 ডেজ বেংকিংটো দিব। কিন্তু যেতিয়া এই সংস্থাটোৱে চৰকাৰৰ ওচৰলৈ পঠালে তেওঁলোকে কিন্তু চৰকাৰে আমাক মানি লোৱা নাই। তেতিয়াহ'লে মাজত সেই আমাৰ লগত কিয় নেগচিয়েশ্যন কৰিব দিলে? আৰু আমি এইটো বহুত দীঘলীয়া আমি 5 ডেজ বেংকিঙৰ ওপৰত সদায় লাগি আহিছোঁ। অলৰেডি লগাৰ পিছতো আমাৰ সেইখিনি দিলে, কিন্তু নিদিয়াৰ কাৰণে আমি আজি এই ধৰ্মঘট কাৰ্যসূচী ল'বলৈ বাধ্য হৈ গৈছে। আপোনালোকে যিটো এইটো আপোনালোকৰ যিটো কাৰ্যসূচী আছে, যিটো দাবী কৰিছে, সেইটো অকল ৰাষ্ট্ৰীয়কৃত বেংকৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ক্ষেত্ৰত লগতে বেংকিং ষ্ট্ৰাকচাৰ যিখিনি আছে সেইটো সকলো হৈ আমি ব্যক্তিগত খণ্ডৰ বেংকসমূহ মানিব লাগিব, নহ'লেতো সময় হেৰি নহ'ব। যিহেতুকে আমাৰ RBI অলৰেডি 5 ডেজ বেংকিং, ইউনাইটেড ইঞ্চুৰেঞ্চবিলাকো 5 ডেজ বেংকিং, গতিকে বেংকো এটা ফাইনেন্সিয়েল ইনষ্টিটিউট হিচাপে আমি 5 ডেজ বেংকিংটো আমি ডিমাণ্ড কৰিছোঁ, আমাৰ পাব লাগে। আৰু আজি আপোনালোকৰ বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংক আছে, ষ্টেট বেংক আছে, চব ৰাষ্ট্ৰীয়কৃত বেংক গোটেইখিনি আছে আজি হেৰিত। আৰু আপোনালোকৰ আজি কি কাৰ্যসূচী আছে? কাৰ্যসূচী আমাৰ আজি দিনটো আমাৰ বন্ধ থাকিব, এই বিষয় লৈ আমি প্ৰটেষ্ট কৰি থাকিম। আজি সকলো বেংকৰ কোনো অসহযোগ আৰু কোনোবা ক'ব বিচাৰিব? হয়, ইতিমধ্যে কৈছে আজি ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নৰ ফালৰ পৰা আমাৰ ষ্ট্ৰাইক কাৰ্যসূচী কৰা হৈছে, যিটোৰ অধীনত অলমষ্ট গোটেই সৰ্বভাৰতীয় পৰ্যায়ত মোটামুটি 8 লাখ কৰ্মচাৰী আজি ধৰ্মঘটত গৈছে। এইটো কথা ক'বলৈ গ'লে আমি আৰু অকণ পুৰণি কথাও আমি যাব লাগিব, যিটোত আমি ক'ম যে 2015 চনত আমাৰ যিটো দ্বিপাক্ষিক চুক্তি হৈছিল চৰকাৰৰ লগত, তেতিয়াৰ সেই চুক্তিৰ অধীনত তেওঁলোকে আমাক 2nd ছেটাৰডে আৰু 4th ছেটাৰডে হলিডে হিচাপে আমাক ডিক্লেয়াৰ কৰিছিলে। তাৰপিছত পৰ্যায়ক্ৰমে তেওঁলোকে আমাক কৈছিল যে আমাৰ যি ফাৰ্ষ্ট এণ্ড যিটো 3rd ছেটাৰডে হ'ব সেইটোও তেওঁলোকে আমাক পৰ্যায়ক্ৰমে আমাক দিয়াৰ কথা কৈছিলে। 2020 চনৰ যিখন চুক্তি স্বাক্ষৰ হৈছিলে, কোভিড আৰু নানা কাৰণত আমাৰ বেংক কৰ্মচাৰীসকলে সেইটোৰ ওপৰত কোনো গুৰুত্ব দিয়া নাছিলে। কিন্তু 2024 চনত লাষ্ট যোনখন আমাৰ দ্বিপাক্ষিক চুক্তি হৈছিলে, তাত মাৰ্চ মাহত যিখন তেওঁলোকে চুক্তি স্বাক্ষৰিত কৰিছিল, তেওঁলোকে এটা ক্লজ সন্নিৱিষ্ট কৰি দিছিল, য'ত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছিল যে আগন্তুক পৰ্যায়ত আমাক উইদিন 2-3 মান্থছৰ ভিতৰত তেওঁলোকে 5 ডে বেংকিংটো আমাক ইমপ্লিমেণ্ট কৰিব। কিন্তু আজি মোটামুটি 2 বছৰ হ'ব হ'ল, তেওঁলোকৰ লগত বিভিন্ন ধৰণে যোগাযোগ কৰা হৈছিল, কেইবাখনো কনচিলিয়েশ্যন মিটিং আমি কৰা হৈছিল IBI লগত, কিন্তু তেওঁলোকে আমাক কোনো ধৰণৰ অফাৰ নিদিলে। ইয়াৰ সৈতে বিদায় লম, নমস্কাৰ।